2018 যেতিয়া এই ৰেংকিং আৰম্ভ কৰে তেতিয়া আপোনালোকে মেপখনলৈকে চাওক আসাম ৱাজ ইন ৰেড মানে অসম ইয়াতে এছপাইৰেণ্ট কেটেগৰী এছপাইৰেণ্ট মানে নিগেটিভ যে আশা কৰিছে কিন্তু একো কৰিব পৰা নাই সো আসাম ৱাজ ইন নিগেটিভ ইন 2018 তাৰ পিছত 2019 ইনডেক্স তুলাই অসমে এছপাইৰেণ্টৰ পৰা আমি পাৰফৰ্মাৰ হ'ম and the Assam maps become yellow from the red to yellow 2022 আমি yellow হম আৰু এই ৰিপৰ্টটোকে আপোনালোকে প্ৰায় এমাহ ধৰি চৰকাৰক সমালোচনাৰ বাবে প্ৰচাৰ কৰিছিল ব্যৱহাৰ কৰিছিল যে এনেকুৱা হল তেনেকুৱা হল তেতিয়া মই কৈছিলো যে নহয় সোণোৱাল চৰকাৰৰ দিনতো আমি ডেভেলপ কৰিছো ফ্ৰম দা ৰেড আমি হালধীয়া হৈছো এতিয়া যোৱা কালি যি এছডিজি ইনডেক্স উলালে উই বিকাম গ্ৰীণ তাৰ মানে নাও উই বিকাম দা ফ্ৰন্ট ৰানাৰ ষ্টেট সো আসাম জাৰ্নি ষ্টাৰ্টেড উইথ এছপাইৰেণ্ট কেটেগৰী ষ্টেট হিচাপে আমি আমাৰ জাৰ্নি আৰম্ভ কৰিছিলো আমি পাৰফৰ্মাৰ হলো আৰু বিশেষকৈ কোভিডৰ সময়ত এই এছেছমেণ্ট বিলাক কৰা হোৱা নাছিল আমাৰ চৰকাৰৰ 2 বছৰৰ কাৰ্যকালত আমি অসমক পাৰফৰ্মাৰৰ পৰা উই টুক আসাম টু ফ্ৰন্ট ৰেংকিং ষ্টেট অৰ্থাৎ এতিয়া অসমৰ স্কোৰ কাৰ্ড বা অসমৰ যিটো পজিশন সেই পজিশনটো এতিয়া ভাৰতৰ সকলো ষ্টেটৰ লগত আমি এক প্ৰকাৰ সমান হৈ যাব পাৰিলো আমি ফ্ৰন্ট ৰেংকিং কেনেকৈ হলো ফ্ৰন্ট ৰানাৰ কেনেকৈ হলো নেশ্যনেল এছডিজি ইনডেক্স ইজ 71 Assam has also become 71 তাৰমানে সাস্টেইনেবল ডেভেলপমেন্ট গোলত এতিয়া ভাৰতৰ সংখ্যা 71 আৰু অসমো 71 তাৰমানে উই আৰ নো লংগাৰ বিলো নেশ্যনেল এভাৰেজ উই হেভ হিট দ্য নেশ্যনেল এভাৰেজ এতিয়া আমাৰ কাম হ'ব নেক্সট 2 ইয়াৰ্ছত টু ক্ৰছ দ্য নেশ্যনেল এভাৰেজ এখন ষ্টেটত হাংগাৰ কমোৱা এখন ষ্টেটত জেন্ডাৰ জাস্টিস কৰা এখন ষ্টেটত এডুকেশ্যন ফৰ অল পভাৰ্টি কমোৱা এটো পিডব্লিউডি ৰাস্তা বনোৱাৰ দৰে কাম নহয় ইট নিডছ সাস্টেইন এফৰ্ট অফ 10 ইয়াৰ্স সো আজি 2018 সনত যিটো সময়ত আমি 57 পইণ্টছ আছিলো ইন এছডিসি ইনডেক্স আজি আমি লাহে 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 আগবাঢ়ি আমাৰ ষ্টেটখনক আমি সেউজীয়া কৰিলো আৰু ৰাষ্ট্ৰৰ এভাৰেজৰ লগত আমি খোজ কাঢ়িলো যেতিয়া নীতি আয়োগে যোৱাকালি তেওঁলোকৰ বিবৃতিটো প্ৰকাশ কৰে ৰিলিজ অফ এছডিজি ইনডেক্স তাত তেওঁলোকে বেলেগ ষ্টেটৰ লগতে অসমৰ কথা তেওঁলোকে সুকিয়াকৈ লিখিলে তেওঁলোকে লিখিলে 32 state and UTs in the front runner category with 10 new entrants তাৰমানে 10খন ৰাজ্য পাৰফৰ্মাৰৰ পৰা ফ্ৰন্ট ৰানাৰ হ'ল গৈ য'ত তেওঁলোকে অৰুণাচল প্ৰদেশ অসমৰ তেওঁলোকে নাম উল্লেখ কৰিছে সেকেন্ড পেৰাগ্ৰাফত তেওঁলোকে এটা ডাঙৰ কথা কৈছে যেটো আমাৰ ৰাজ্যৰ বাবে বৰ গৌৰৱৰ কথা তেওঁলোকে কৈছে যে between 2018 and 2024 certain states are fast moving যে ৰেডৰ পৰা জল্দি জল্দি সেউজীয়ালৈকে গৈছে ৰেড আছিলে 18ত by 2023 they catch up the national average ইয়াত কাৰ নাম কৈছে উত্তৰ প্ৰদেশ জম্মু কাশ্মীৰ উত্তৰাখণ্ড সিকিম হাৰিয়ানা আসাম ত্ৰিপুৰা পাঞ্জাব মধ্য প্ৰদেশ উৰিষ্যা তাৰমানে
2018 পৰা from 57 we become 2023 71. That increase of 16 points 71 পৰা যদি 57 মাইনাস কৰি দিয়ে, then it is a increase of 16. 18 যাৰ ভাল আছিল কিন্তু 18 পৰা 2020 ভিতৰত 16 মাৰ্কছৰ জাম্প কৰা ষ্টেট সমূহৰ ভিতৰত উত্তৰ প্ৰদেশ তেওঁলোকে নাম উল্লেখ কৰিছে, জম্মু কাশ্মীৰ, উত্তৰাখণ্ড, ছিকিম, হাৰিয়ানা, আসাম, ত্ৰিপুৰা এণ্ড পাঞ্জাব, মধ্য প্ৰদেশ, উৰিষ্যা।